মঙলদৈ নগৰ শাখা কেওট সন্মিলনৰ উদ্যোগত আৰু গেৰিমাৰী কেওট খেলৰ সহযোগত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। গেৰিমাৰী কেওট খেলৰ সহযোগত দুৰ্গা মন্দিৰ প্ৰাংগণত ৰাতিপুৱা 8 বজাত পৰিৱেশ নিকাকৰণ, সন্মিলনৰ পতাকা উত্তোলন, ভাগৱত পাঠ, বীৰাংগনা কনকলতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, দুপৰীয়া 12 বজাত সন্মিলনৰ একনিষ্ঠ সেৱক নয়নমণি শইকীয়াই আধৰুৱা মুকলি সভাত সভাপতিত্ব কৰে মঙলদৈ নগৰ শাখাৰ সভাপতি মাননীয় শ্ৰী থানেশ্বৰ দাসে। নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ৰুদ্ৰকান্ত ডেকাই। আমন্ত্ৰিত অতিথিৰ ভাষণ ৰাখে সদৌ অসম কেওট সন্মিলনৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰমেশ ডেকাই। কলেগাঁও মহাবিদ্যালয়ৰ প্ৰধান আচাৰ্য বসন্ত শইকীয়াই সভাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ ভাল মানুহ হ'ব পাৰি তাৰ ওপৰত ভাষণ ৰাখে। সভাত উপস্থিত থাকি আদৰণি ভাষণ গ্ৰহণ কৰে সদৌ দৰং জিলা কেওট সন্মিলনৰ সভাপতি নৰেন চহৰীয়া, উপ-সভাপতি চন্দ্ৰকান্ত ডেকা, সম্পাদক অনিল দাস, পৰশমণি হাজৰিকা আদি ভালেমান ব্যক্তিয়ে। নিউজ ডেস্ক AIN লাইভ। সদৌ অসম কেওট সন্মিলনৰ অন্তৰ্গত দৰং জিলা কেওট সন্মিলন, মঙলদৈ নগৰ শাখা কেওট সন্মিলন আৰু আমাৰ গেৰিমাৰী কেওট সন্মিলনে আমাৰ বিগত বছৰবোৰত আজি কিছু বছৰৰ পৰা আমি হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় তেখেতসকলক আমি অভিনন্দন জনোৱাৰ ব্যৱস্থা কৰি আহিছোঁ। ঠিক সেইধৰণে এইবেলিও আমি কৰিছিলোঁ আৰু আমি যিসকল ছাত্ৰ ছাত্ৰী আমি নাম সংগ্ৰহ কৰিছিলোঁ তেখেতসকলক আমি অভিনন্দন জনালোঁ। ইয়াত আমাৰ সদৌ অসমৰ প্ৰাক্তন সম্পাদক ৰুদ্ৰ ডেকাদেৱ, প্ৰাক্তন সম্পাদক ৰমেশ ডেকাদেৱকে আদি কৰি বিভিন্ন আমাৰ জ্ঞাতিৰ গণ্যমান্য ব্যক্তি উপস্থিত আছিলে। কলেগাঁও কলেজৰ প্ৰধান আচাৰ্য উপস্থিত আছিলে। আমি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনালোঁ। তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু আমাৰ জ্ঞাতিৰ ফালৰ পৰা তেখেতসকলক যিখিনি পৰামৰ্শৰ প্ৰয়োজন, যিখিনি পৰামৰ্শৰ জৰিয়তে তেওঁলোকে এগৰাকী ভাল মানুহ হ'ব পাৰিব, ঠিক তেনেধৰণৰ পৰামৰ্শমূলক বাণীৰ ব্যৱস্থা আমি কৰিছিলোঁ। আৰু এইগৰাকী ব্যক্তি আন এগৰাকী সৰু ছাত্ৰ, অৱশ্যে মেট্ৰিকৰ নহয় বা হায়াৰ ছেকেণ্ডেৰী নহয়, তেখেত বিভিন্ন তলৰ পৰ্যায়ৰ বৃত্তি পৰীক্ষাসমূহত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেখেতকো আমি আজি এই সুযোগতে জ্ঞাতিসমূহৰ দ্বাৰা এটি আশীষ প্ৰদানৰ ব্যৱস্থা আমি ৰাখিছোঁ। উঠি অহা যিখিনি ছাত্ৰ ছাত্ৰী আমি যাতে তেওঁলোকক এখন মঞ্চ দিব পাৰোঁ আৰু সেই মঞ্চখনৰ জৰিয়তে তেওঁলোক আমি আজি যি পৰিৱেশ তেওঁলোকক দিছোঁ সেই পৰিৱেশখিনি দেখি ইয়াৰ পিছৰ যিখিনি প্ৰজন্ম, সেই পিছৰ প্ৰজন্মখিনি যাতে উৎসাহিত হয় বোলে আমিও যদি অনাগত দিনত এনেকৈ সফলভাৱে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যদি আমি উত্তীৰ্ণ হ'ব পাৰোঁ তেতিয়াহ'লে আমাকো এনেদৰে সম্বৰ্ধিত কৰা হ'ব। গতিকে আমিও অকণমান জৰুৰী আমি শিক্ষা ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগে। সেনেকুৱা ধৰণৰ এটা মানসিকতা যাতে তেওঁলোকৰ গঢ়ি উঠে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।